welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো নিশ্চয় ভালেই আছে আৰু মোৰটো বহুত বেছি ভাল আৰু আজি এটা ধুনীয়া ভিডিও লৈছে একদম ভিডিওটো চাই থাকক একদম চাবলগীয়া ভিডিও এইটো কাৰণ আজিৰ ভিডিওত দেখুৱাম যে দৰাক আমি জোৰোণত কি দিম মানে কইনা ঘৰৰ পৰা দৰা ঘৰলৈ জোৰোণত কি পঠিয়াম আমি আপোনালোকে সব ভাবিছে যে কইনাকে জোৰোণত বস্তু দিয়ে দৰাকো দিবনে আমাৰ মানে আমি দৰাক কি দিও তো সব আজি দেখুৱাম ভিডিওটো চাই থাকক নিশ্চয় আপোনালোকে এটা কথা ভাবিছে যে কইনাকে জোৰোণত বস্তু দিয়ে ইহঁতে দৰাক কিয় দিব বুলি ক'লে মানে উলুটা জোৰোণৰ বস্তু উলুটা জোৰোণ বুলি এটা নীতি নিয়ম আছে নহয় হেতুত আমি কি দিম আপোনালোকৰ লগত শেয়াৰ কৰিম নে কি কয় গুটেবোৰ ভিআৰ ভিডিওটো দেখুৱাই আছো তো এইখিনিও দেখুৱাই দিও আৰু দৰাৰ কাৰণে কি প্ৰিপেয়াৰ কৰিছো কেনেকৈ সজাইছো বস্তুবোৰ তো বলক আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো তো গুটেখিনি দেখুৱাৰ আগতে মই আৰু এটা বস্তু আপোনালোকক দেখুৱাও লিপষ্টিক গাইজ মই 7টা শেডৰ লিপষ্টিক লৈছো বিয়া বুলি লিপষ্টিক বুলা বস্তুটো মই মেকআপৰ ভিতৰত বহুত বেছি ভাল পাওঁ গাইজ মানে লৈ থাকো মানে খুব ভাল পাওঁ আৰু লিপষ্টিক বুলি ক'লে মানে আৰু কোনোবা যদি লিপষ্টিক এটা গিফ্ট দিয়ে মোৰ ভাল লাগে তো সেইকাৰণে লিপষ্টিক আনি লৈছো একদম বিয়াৰ কাৰণে একেলগে বেছিকে এয়া হ'ল মামা আৰ্থৰ হাইড্ৰা মেট ক্ৰেয়ন ট্ৰেন্সফাৰ প্ৰুফ লিপষ্টিক আৰু মামা আৰ্থৰ লিপষ্টিকবোৰ ডাৰ্মাটলজিক্যালি টেষ্টেড হয় মেট সেভ হয় আৰু 12 আৱাৰ লং ষ্টে হয় আৰু 12 আৱাৰ আমাৰ কি কৰে আমাৰ লিপছটো আমাৰ হাইড্ৰেশ্যন কৰি ৰাখে ইয়াতে আছে আৰ্গন অইল আৰু হাইলুৰনিক এসিড আৰ্গন অইলে কি কৰে আমাৰ লিপছটো একদম স্মুথ কৰি ৰাখে মই ব্যৱহাৰ কৰি থকা 7টা সেট আপোনালোকক দেখুৱাই দিছো যদি এই সেট কেইটা ভাল লাগে আপোনালোকক অৰ্ডাৰ কৰিব পাৰে লিপষ্টিক কেইটা ডেসক্ৰিপচন বক্সতে গুটে লিংকবোৰ আছে আৰু মামা আৰ্থৰ লিপষ্টিকবোৰ ডাৰ্মাটলজিক্যালি টেষ্টেড হয় ইয়াতে হাৰ্মফুল কেমিকেল ব্যৱহাৰ কৰা নহয় যেনে ধৰক পেৰাবিন সালফেট আদিৰ দৰে কোনো ধৰণৰ হাৰ্মফুল কেমিকেল ইয়াতে ব্যৱহাৰ কৰা হোৱা নাই মই লগাই থকা সেটটো হ'ল এইটো 01 মই বেলেগ ইয়াতে নামটো লিখি দিছো সেটটোৰ নামটো এবাৰ পিংক কৰে আৰু এটা সেট লগাও মই 02 এইটো এটা নিউড সেটত হয় চাওকচোন এইটো ইন্ডিয়ান ওয়েস্টার্ন সোপ ড্ৰেছৰ লগতে যাব খুব ধুনীয়া লাগিছে এইটো এটা সেট তো এইটো এটা সেট মোৰ খুব ভাল লাগিছে চাওকচোন সাধাৰণতে আমাৰ কি হয় আমি কিবা এটা খোৱাৰ লগে লগে আমাৰ লিপষ্টিকটো গুচি যায় কিন্তু মামা আৰ্থৰ এই লিপষ্টিক এটা বিৰাট বেছি ভাল হয় এবাৰ যেতিয়া লগাম সেই সেটটো আপুনি ৰিমুভ নকৰিলে পুৰা থাকি যাব পুৰা দিনটো পুৰা 12 আৱাৰ লং ষ্টে বুলি যে কয় সেইটো কথা একদমে মিছা নহয় মামা আৰ্থ হ'ল এটা ইণ্ডিয়ান ব্ৰেণ্ড আৰু লগতে প্লাষ্টিক পজিটিভ ব্ৰেণ্ড যিখিনি প্লাষ্টিক ইউজ কৰে তাতকৈ বেছি ৰিচাইকেল কৰে এই গোটেইকেইটা লিপষ্টিকৰে সেট আপোনালোকে মোৰ ডেছক্ৰিপশ্যন বক্সত পাই যাব মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট মামা আৰ্থৰ অফিচিয়েল এপ ফ্লিপকাৰ্ট এমেজন নাইকা পাৰ্পল সকলোতে এভেইলেবল পাব আৰু যদিহে আপুনি মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট আৰু অফিচিয়েল এপৰ পৰা যদি প্ৰডাক্ট বাই কৰে তেন্তে প্ৰত্যেকটা অৰ্ডাৰত একোডালকৈ গছপুলি ৰোপণ কৰিব আৰু সেইটো আপোনাৰ প্ৰডাক্টৰ লগত লিংক কৰি দিব আৰু যদিহে আপুনি মামা আৰ্থৰ অফিচিয়েল ৱেবছাইটৰ পৰা প্ৰডাক্ট বাই কৰে তেন্তে মোৰ যদি কুপন কোডটো ব্যৱহাৰ কৰে GLAMZ2023 সেই কুপন কোডটো ব্যৱহাৰ কৰিলে এক্সট্ৰা 20% ডিসকাউন্ট পাব লগতে আপোনালোকে অফলাইন ষ্টৰতো এভেইলেবল পাব অনলাইন অফলাইন আপোনালোকে সবতে এভেইলেবল পাব গোটেইকেইটা সেটৰ লিংক মই ডেসক্ৰিপচন বক্সত দি দিম গাইজ এতিয়া আপোনালোকক দেখাও দিৰ কাৰণে মই কি লৈছো পিয়াত দিবলে প্ৰথমটো হ'ল এটা কুৰ্তা পাটৰ কুৰ্তা যেটো দিয়ে হোমৰ গুৰিত বিয়া পাতৰ সময়ত পিন্ধিব আৰু হেজু ড্ৰেছ আমাৰ ফালৰ পৰা দিয়া হয় এটো পাটৰ কুৰ্তি তো চিলাই মিলি থোৱা হৈছে এটো খালি প্ৰেছ মাৰিব আছে নেক্সট হ'ল আমাৰ অসমীয়াৰ হিয়াৰ আমুঠু গামোচাখন গুঠা গামোচা বুলি কয় দৰা কইনাৰ যেটো লগুন গাঠি বুলি কয় সবতে বেলেগ কয় লগুন গাঠি বুলিও কওঁ আমি হে এই লগুন গাঠি এই গামোচা হনেৰে বান্ধিব আৰু এখন বৰমতা গামোচা বুলিও কয় তাৰ পিছত থাৰ্ডটো হ'ল এখন চেলেং চাদৰ এই চেলেং চাদৰখনো বহুত বেছি ইম্পৰ্টেন্ট হয় বিয়াৰ দিনা চেলেং চাদৰখন থাকে দৰাৰ কান্ধত এনেকুৱা চেলেং চাদৰ মাছখিনি প্লেন হয় আৰু এনেকুৱা পাৰি আছে তো এখন চেলেং চাদৰ এনেকেও লয় কিছুমানে এনেকেও লয় আগফালে আনি কিনে এনেকুৱা কৰিও লয় তো এইখিনিৰে ভালকৈ জাপিব লাগিব জাপি কিনে মই পেকিং কৰিব লাগিব পেকিং কৰাৰ আগে মই ভাবিলো আপোনালোকৰ লগত বস্তুখিনি দেখুৱাই লওঁ আৰু তো আৰু নেক্সট বস্তুটো হ'ল এখন ধুতি এখন কিবা সাউথ ইণ্ডিয়ান ধুতি বুলি কয় এখন খুব ভাল কোৱালিটি হয় বহল দীঘল খুব বেছি হয় তো এখন ধুতি দিছো যিখন পিন্ধি কিনে মানে বিয়াৰ বহিব আৰু
দিহত বাৰু শংকৰীয়া নিয়মতে বিয়া পাতিব তাহাঁতে হোমটো নাথাকে আমাৰ আমি এনে হোম কৰোঁ কিন্তু যিহেতু তেখেতসকল শংকৰীয়া হয় দিহত শংকৰীয়া হয় তো নিয়ম নীতিখিনি আমাৰ বিয়াৰ মেইন নিয়ম নীতিখিনি শংকৰীয়া হিচাপতে হ'ব তো হোম নুপুৰে তো এইখন তো ইয়াৰ লগত আমি হেংকি আনিছোঁ ৰুমাল বগা ৰুমাল দৰাই যে এনেকৈ নাকটো ঢাকি থাকিব লাগে কিয় থাকে সেইটো বাৰু নাজানো বাট থাকিবৰ কাৰণে ৰুমাল দিব লাগে সেইখিনি দিছোঁ আৰু আছে আৰু দিম ইনাৰৱেৰখিনিও নেদেখাওঁ আৰু দিয়ে মোক দিব নহ'লে এইখিনিও দেখাইছা বোলে তেনেকৈ ক'ব তাৰপিছত নেক্সট হ'ল যেনেকৈ কইনাক বিউটি বক্স দিয়ে তো দৰাওতো মেকআপ কৰিব লাগে দিয়কচোন ন বিয়াৰ দিনা দৰা কইনা চবকে ভাল দেখিব লাগে তো সেইকাৰণে এয়া হ'ল সৰুকৈ দিলে বিউটি বক্স এটা মই ইয়াতে কি ৰাখিছোঁ আপোনালোকক দেখুৱাই আছোঁ মই পূৰা পেকিং কৰি থৈ দিছোঁ ভাল লাগে কিবা এইবোৰ বস্তু সজাই কিনে এনেও দিব পাৰি কিন্তু মই ভাবিলোঁ অকণমান ডেক'ৰেশ্যন কৰি দিওঁ নে কি কয় দেখিবলৈও ভাল দেখিব আৰু কইনাই নিজে ডেক'ৰ কৰিছে দৰাৰ কাৰণে তো ইয়াতে মই কি ৰাখিছোঁ এতিয়া ইয়াতে ৰাখিছোঁ মই পাৰফিউম এটা ৰাখিছোঁ পূৰা পাৰফিউমটো পূৰা মেনৰ আৰু পূৰা হেভি স্মেলটো তো এইটো ধুনীয়া স্পেচিয়েলি মই দিৰ কাৰণে এইটো অৰ্ডাৰ কৰি আনিছোঁ তাৰপিছত নেক্সট দিছোঁ এটা ফাউণ্ডেশ্যন ক্ৰীম কাৰণ দৰা হৈ আহিলে অকণমান বগা হ'ব লাগিব নহয় দৰা সদায় জিলিকি থাকিব লাগে তো সেইকাৰণে সৰুকৈ ফাউণ্ডেশ্যন ক্ৰীম এটা ৰাখিছোঁ ইয়াতে তাৰপিছত এয়া ৰাখিছোঁ ফেচ ৱাছ ৰাখিছোঁ লগত ৰাখিছোঁ এটা মইশ্চাৰাইজাৰ এয়া তাৰপিছত এখন ফোনি দিছোঁ মানে চুলিখিনি আঁচুৰিবৰ কাৰণে তো এইখিনি দিছোঁ ইয়াতে ইচ্ছা কৰিলে মই তেলৰ বটল এটাও দিব পাৰোঁ যদি মনত থাকে ইয়াতে তেলৰ বটল এটা এড কৰিম মই মানে হেয়াৰ অইল এটা এইখিনিয়ে হ'ল বস্তুখিনি এতিয়া এখনত এনেকৈ দি দিম মানে যেতিয়া আমাৰ জোৰোণ পৰ্ব হৈ যাব আৰু দৰা ঘৰৰ মানুহ মানে কইনা ঘৰৰ পৰা বিদায় ল'ব তেতিয়া তাৰ আগে আমি দৰা ঘৰৰ মানুহখিনিক পৰিয়ালখিনিক সেৱা কৰি কিনে আমাৰ বিয়ালৈ মানে বিয়া কৰাব আহিব আপোনালোক সেনেকৈ আমি নিমন্ত্ৰণ জনাব লাগিব আৰু লগতে তেতিয়া এই বস্তুখিনি আমি তেখেতসকলক দি দিম যে দৰালে আমাৰ উপহাৰখিনি তো একেবাৰে শেষৰ গিফ্টটো হ'ল যিটো লুকুৱাই কিনে কইনা ঘৰৰ মানুহে বা কইনাৰ ফ্ৰেণ্ডছখিনিয়ে কইনাৰ ভনীয়েকে দৰাৰ পৰা পইচা লয় সেইটো হ'ল এইটো হ'ল দৰাৰ জোতা দেখাত পূৰা ৰজাৰ জোতা টাইপ লাগে মই যিদিনা কিনিছিলোঁ মোৰ দেখিয়ে হাঁহিছিলোঁ বোলো বাপৰে বাপ কেনেকুৱা ৰজাৰ দৰে ভাল লাগে কিন্তু এনেকুৱা জোতাবোৰ ধুতিৰ লগত পিন্ধিবলৈ ভাল এটা বস্তুখিনি জাপি কিনে ধুনীয়াকৈ ট্ৰলিত ভৰাব লাগে এতিয়া কুৰ্তিটো ধুনীয়াকৈ কুৰ্তি নহয় কুৰ্তা ল'ৰাৰটো কুৰ্তা ছোৱালীৰটো কুৰ্তি এয়া কুৰ্তা ৰেডি হৈ গ'ল ধুনীয়াকৈ এনেকৈ পেকেট এটা ধুনীয়াকৈ চেন মৰা পকেট এটাত ভৰালোঁ আৰু এতিয়া চেলেং চাদৰখন ধুনীয়াকৈ জাপিলোঁ ধুনীয়াকৈ থ'লোঁ দৰায়ো ক'ব লাগিব ৱাও ইমান ধুনীয়াকৈ পেকিং কৰি কিনে দিছে এইবাৰ মেইন গামোচাখন গোঁঠা গামোচাখন এইখনো ধুনীয়াকৈ ইয়াতে ভৰাই দিম ওপৰত ভৰালে কুৰ্তাটো নেদেখিব তলত দি দিওঁ ধুনীয়াকৈ ভৰালোঁ এতিয়া ধুতিখন দিম তলত তাৰপিছত জোতাৰ বাকচটো ভৰা তো গাইজ বস্তু ভৰাই একদম ভাগৰ লাগি গ'ল ভাতো খাই আহিলোঁ মানে ডিনাৰ কৰি আহিলোঁ আৰু এতিয়া দেৰি হ'ল আজি এতিয়া 12টাই বাজিল মই এনেকৈ আছোঁ ভাগৰ লাগিছে খুব ৰাতি ভাত নাখালোঁ হয় বাট দিনটো মোৰ ফাষ্টিং আছিল তো সেইকাৰণে আজি একোৱে খোৱা নাছিলোঁ তো এতিয়া ইমান ৰাতিকৈ ভাত খালোঁ তো ভিডিঅ'টো সামৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকে চাই ভাল পালে আৰু যদি ভাল পালে লাইক এটা কৰি দিব যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব বেল ঘণ্টি বজাই দিব আৰু বিয়াৰ ধুনীয়া ভিডিঅ' আহি আছে আৰু বিয়াৰ ডেটটো মই নেক্সট ভিডিঅ'ত জনাম আৰু তো চাই থাকিব ভিডিঅ'বোৰ বাই গাইজ